माता की, भारत माता की, भारत माता की, माता के, भारत माता के बंदे। আজি আমাৰ কলিয়াবৰ সমষ্টিৰ মিলন যি আমাৰ মিছা এই মিলন ক্লাবত এখন বিশেষ নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিলে, য'ত আমাৰ কলিয়াবৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ অতি জ্যেষ্ঠ মন্ত্ৰী পৰমশ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়াৰ গৃহ সমষ্টিত এখন বিশাল আমি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছিলোঁ। জনতা যিদৰে ওলাই আহিছে, সমগ্ৰ ভাৰতবৰ্ষত যি মধুময় পৰিৱেশ, অসমত যি মধুময় পৰিৱেশ, কাজিৰঙা কলিয়াবৰতো সেই একেই পৰিৱেশ। বিপুল ভোটত আমাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া নিৰ্বাচিত হ'ব আৰু আটাইতকৈ সৰ্বাধিক ভোট এই সমষ্টিৰ পৰা পাব বুলি আমি আশা কৰিছোঁ। কংগ্ৰেছে দুটাকৈ সংবাদ মাধ্যমক বেন কৰিছে, কি ক'ব? চাওক, কংগ্ৰেছক সকলোৱে বেন কৰিছে, তেওঁলোকে সংবাদ মাধ্যমে বেন কৰাৰ কাৰণে পালে নেকি? সেইবিলাক একো নচলে। এতিয়া কংগ্ৰেছ পুৰণা দুটকীয়া নোটত পৰিণত হৈছে, ফুটা টায়াৰ ফুটা টিউব লগ লাগিছে। ভূপেন বৰাই যি ২৬ চনত CM হোৱাৰ সপোন দেখিছে, কি ক'ব? এইটো মুংগাৰিল কা স্বপ্ন বুলি কয়। তেওঁ ক'ত বা হয়, বাংলাদেশতে নহয়, পাকিস্তানতে হয় বা নচলা দুটকীয়া পুৰণা দুটকীয়া নোট আপোনাৰ পকেটত আছে নেকি? কংগ্ৰেছৰ অৱস্থা তেনেকুৱাই হৈছে। আজি তাৰিখত দেখা পোৱা গৈছে উজনিত দিল্লীৰ বিস্ফোৰণ উঠি আহিছে, আপোনালোক প্ৰত্যাহ্বানৰ আপুনি জানে নাজানে, আমি ভাৰতীয় জনতা পাৰ্টি মিত্ৰ গোষ্ঠীৰ প্ৰতিটো নিৰ্বাচনক অতি চিনচিয়াৰলি লওঁ। আমি প্ৰতিটো নিৰ্বাচন, পঞ্চায়ত হওক, মিউনিচিপালিটি বৰ্ড হওক, ইভেন বাই ইলেকশ্যনটো আমি গোটেই শক্তি প্ৰয়োগ কৰোঁ। কাৰণ এইটো আমি এটা ৰাষ্ট্ৰীয় দল, লগতে আমাৰ লগত অসম গণ পৰিষদ আছে, BTCত UPPL আছে। আমি UPPLৰ হৈ সৰ্বশক্তি প্ৰয়োগ কৰোঁ, কাৰণ আমি সকলো কাৰ্যকৰ্তা যিটো আমি সৰ্বভাৰতীয় দল, সকলো স্তৰত আমি লাগি দিওঁ। তাৰ কাৰণে কোনো সংকিত হ'ব যেনে আমাৰ কথা হ'ল আমি বিপুল ভোটত নিৰ্বাচিত কৰিব লাগে, আমি ৰেকৰ্ড সংখ্যক ভোটত আমাৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিব লাগে। কংগ্ৰেছটো নিমাও মাও, মই দেখাই নাই দেখোন অপজিশ্যনৰ ক'তো মিটিং, আৰু ইয়াত পলাই গ'ল আপোনালোকক বিদায় দি। আপোনালোকে বিদায় দিলে নে আপোনালোককে বিদায় দিলে তেওঁ? হয়, জেনেটিকেল পলিটিক্স। কংগ্ৰেছৰ এইটো অকল তৰুণ গগৈ ডাঙৰীয়া নহয়, তেখেত গুচি গ'ল, তেখেতৰ নাম ল'ব নাপায়। কিন্তু আপোনালোকে চাওকচোন, কংগ্ৰেছ দলটো কেতিয়া পৰিচালিত হয়? এটা পৰিয়ালবাদ। খাৰ্গে ডাঙৰীয়াক পাতিছে যিহেতু ৰাবাৰ ষ্টেম্প কৰিছে। মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল যদিও ছোনিয়া মাতাই চলাই আছিলে দেশখন। মানে চেণ্ট্ৰেলতো পৰিয়ালবাদ, অসমতো পৰিয়ালবাদ। কিয় ইয়াত বেলেগ এজন নাছিলে নেকি? আমাৰ কোনো নাছিলে ইয়াত? হাজৰিকা শইকীয়া তেওঁ বেটাহে পাৰে নেকি ইয়াত ইলেকশ্যন খেলিব? নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ ৰাহুল গান্ধী অসমলৈ আহিব পাৰে, ফুৰি যাওক এবাৰ, অসমখন চাই যাওক। আহি অসমত কিদৰে উন্নয়ন হৈছে, এইমছ হৈছে, ৰাস্তা ঘাট হৈছে, ব্ৰহ্মপুত্ৰত কেইবাখনো দলং হ'ল। আজি আমাৰ কাজিৰঙালৈকে এটা হেৰি হ'ব, এইটো কি কয়, আপুনি এইমছৰ প্ৰসংগটো কৈছে, এইমছৰ কাৰণে শ্বহীদো হ'ব লগা হৈছিল। এইটো শুনক, একেখন অসমতে হৈছে। জিলাখন আমি নগাঁও আৰু আমি কিয় ডিফাৰ কৰোঁ? নগাঁও আমাৰে, কামৰূপো আমাৰে, নহয় জানো? আৰু তাত যিটো ওচৰতে এয়াৰপৰ্টটো আছিলে বা ৰেলৱে ষ্টেচন আছিলে, গোটেইখিনি চাইছে। ইয়াত আৰু মই নগাঁৱত হ'লেও ভাল পালোঁ আৰু আপুনি এইটো নাভাবিব, আপুনি এইটো এটা ইছ্যু টানি লৈ আছে, নহয় জানো? নহয়, গুৱাহাটীত হৈছে না, গুৱাহাটী আমাৰ কেন্দ্ৰটো, বৰাক ভেলী মানুহৰ গুৱাহাটী, ওদালগুৰিত দিয়ক, নহয় ন, যোৰহাটত দিয়ক, দিছেতো অসমত। মনমোহন সিং ডাঙৰীয়া দিছিলে নেকি? আপুনি কওকচোন, কিয় পাহৰি গৈছিল নগাঁওবাসী, অসমবাসী? এইবাৰ গম পাই গৈছে যে কলিয়াবৰত কংগ্ৰেছৰ বেলি মাৰ গ'ল। কলিয়াবৰত কংগ্ৰেছৰ বেলি মাৰ গ'ল। ইয়াত আৰু কংগ্ৰেছ আৰু আগলৈ কেতিয়াও নাহে, কংগ্ৰেছ কেতিয়াও কলিয়াবৰত নাহে। এইবাৰ নামটো সলনি হৈছে কাজিৰঙা। কাজিৰঙা আপোনালোকে সদায় ভাবে, সদায় আপোনালোকে কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা, মোৰ মনত থকা দিনৰ পৰা ইয়াত সদায় বহুত ভোটৰ ডিফাৰেঞ্চত ইয়াত MP কেণ্ডিডেটজনক ভোট দিয়ে। কিন্তু সেই ভোট বোকাখাটৰ পৰাও দিয়ে, দেৰগাঁৱৰ পৰাও দিয়ে, সৰুপথাৰৰ পৰাও দিয়ে, গোলাঘাটৰ পৰাও দিয়ে। সামগ্ৰীও নাই, ঢিঙো নাই, বৰকদবাও নাই, ৰূপহীও নাই। এইবিলাক সমষ্টি আমাৰ লগত এই কাজিৰঙা সমষ্টিত নাই। এইবাৰ আমাৰ লগত এইফালে বহৰমপুৰ আছে, বিনাকান্দি আছে, বৈজাই আছে, লামডিং আছে। এতিয়া আমাৰ যি 10টা বিধানসভা সমষ্টি লৈ কাজিৰঙা লোকসভা সমষ্টি হৈছে, আমি 9টাতে বিজেপি ATPৰ মিত্ৰ জোঁটৰ বিধায়ক আছে। কেৱল এটাত নাই, বিনাকান্দি। 9টা সমষ্টি
আমি শাসকীয় দলৰ বিজেপি এজিপিৰ বিধায়ক আছোঁ আৰু এইবাৰ আমি আশা কৰিছোঁ 3 লাখতকৈ অধিক ভোটত আমি ইয়াৰ পৰা প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছৰ বিৰোধী ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত মিত্ৰজোঁটৰ পাৰ্টি কামাখ্যা প্ৰসাদ দাসক আমি ইয়াৰ পৰা নিৰ্বাচিত কৰোঁ। তেতিয়া কেতিয়াও শত্ৰুক আপোনালোকে আণ্ডাৰ এষ্টিমেট নকৰিব। শত্ৰুক সদায় ভাবিব লাগিব যে আমাৰ শত্ৰু আছে, আমি শত্ৰুক জয় কৰিব লাগিব। জয় কৰিবলৈ কি আপোনালোকে ভাবিছে আমিতো ভোট বেছি পাম জিকিম, সেইটো নহয়। এইবাৰ ইয়াত বিৰোধী শূন্য কৰি আমি অভিলেখ ভোটত কলিয়াবৰ মানে কাজিৰঙা সমষ্টিত আমি কলিয়াবৰৰ পৰা ভোট দিব লাগিব। গতিকে মই MP উঠোঁতে যিমান ভোট পাইছিলোঁ, যোৱাবাৰ মণিমাধৱ মহন্ত উঠিছিল তেওঁ যিমান পাইছিল, বা অন্য প্ৰাৰ্থী আমাৰ ইয়াত আগতে মাজত যি আছিল তাতকৈও আমি অধিক ভোটত কামাখ্যা প্ৰসাদ দাসক ইয়াৰ পৰা কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা আমি নিৰ্বাচিত কৰিব লাগিব আৰু নিৰ্বাচিত কৰি আমি সাংসদৰ মজিয়ালৈ পঠাব লাগিব। বিৰোধী দলৰ কোনো অস্তিত্বই নাইকিয়া আৰু ইয়াত আজি ময়ো কলিয়াবৰৰ মই ভোটাৰ। ইয়াত আমি কলিয়াবৰৰ সকলো ভোটাৰ ইয়াত উপস্থিত আছোঁ। মাননীয় ৰাজ্যিক সভাপতি মহোদয় আমাৰ মাজত উপস্থিত আছে। এয়া আমাৰ কাৰণে সংকল্প। আমি পাৰিম নে নোৱাৰিম ৰাইজ? আমি পাৰিম নে নোৱাৰিম? কাৰণ আমি পাৰিব লাগিব। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ গৈছে, মান সমৰ্পিত তন সমৰ্পিত তেৰে লিয়ে মাঁ সব কুছ সমৰ্পিত। মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি ভাৰতবৰ্ষত দেখিছোঁ কি উন্নয়ন হৈছে। অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি অনিৰুদ্ধ অনিৰ্বাণ যাত্ৰা আৰম্ভ হৈছে, এই উন্নয়ন যাত্ৰাই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। মাননীয় মোদী ডাঙৰীয়াৰ যি শ্লোগান সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, এই 4টা শ্লোগান লৈ পেলাই অহা 19 তাৰিখে আমি সকলোৱে সংকল্প লাগিব।